আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাৰায়ণগুৰিৰ দেশীৰ বনভোজস্থলী। বনভোজস্থলীৰ মুখ্য দুৱাৰৰ কাষতে বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত ফিতা কাটি মুকলি কৰে মানাহৰ বাহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বৰুৱে। এফালে বনভোজস্থলী পৰিচালনা সমিতিৰ নেতৃত্বই মানাহৰ নাৰায়ণগুৰিস্থিত বনভোজস্থলীত প্ৰৱেশৰ বাবে প্ৰতিখন সৰু বৰ বাহনৰ ক্ষেত্ৰত প্ৰৱেশ মাচুল নিৰিখ নিৰ্ধাৰণ কৰি দিছে। সেইমতে বাছৰ ক্ষেত্ৰত 500, ট্ৰেভেলাৰৰ ক্ষেত্ৰত 400, উইংগাৰৰ বা মেজিকৰ ক্ষেত্ৰত 300 আৰু ব্যক্তিগত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত 200 আৰু ই-ৰিক্সাৰ ক্ষেত্ৰত 100 আৰু দুচকীয়া বাহনৰ ক্ষেত্ৰত 50 টকাকৈ মাচুল নিৰ্ধাৰণ কৰিছে। হয়, আজিৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ যিটো মানাহ পিকনিক স্পট বা যিখিনি নাৰায়ণগুৰি এৰিয়াৰ বনভোজস্থলী হয়, সেইখিনি আমাৰ যিখিনি বনভোজকাৰীৰ কাৰণে খুলি দিয়া হৈছে। তো নিশ্চয়কৈ তেখেতলোকে এই বনভোজস্থলীত আহি ইয়াৰ যি ধুনীয়া পৰিৱেশ লগতে যি সৌন্দৰ্য আহি উপভোগ কৰিব পাৰিব। পৰিয়ালৰ লগতে হওক বা বন্ধু বান্ধৱৰ লগতে হওক, সকলোৱে আহি যেন আমাৰ যি মানাহ পিকনিক স্পট আছে, বনভোজস্থলী আছে, সকলোৱে আহি যেন ইয়াত এবাৰ উপভোগ কৰি যায়। কি সুবিধা পাব বনভোজকাৰী ইয়াত বনভোজস্থলীৰ লগতে ওচৰতে যিখন আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে, তাত তেখেতলোকে জীপ চাফাৰী কৰিব পাৰিব বা বেলেগ আছে আমাৰ ৰাফটিঙো কৰিব পাৰিব। লোকেল আছে এৰেঞ্জমেণ্ট, ধৰক এই নাও আমাৰ যি হেৰি আছে, ফেৰীৰ উঠা কিজানি তাত হেৰি ব্যৱস্থা কৰিছে। হয়, শৌচাগাৰ বা শৌচালয় পুৰুষ আৰু মহিলাৰ কাৰণে বেলেগ বেলেগে সকলো ব্যৱস্থা থাকিব। সেইখিনি হয়, নিশ্চয়কৈ কমিটিক আমি কৈছোঁ বা কোৱা হৈছে আগৰ পৰাই, যাতে যিখিনি SOP আছে সেইখিনি SOP মানি চলে, তো যাতে আৰু পৰিৱেশটো ধুনীয়াকৈ ৰাখে। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু অসমবাসীৰ সকলো ৰাইজক বিভিন্ন প্ৰান্তৰ পৰা আমাক এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আমি আদৰণি জনাইছোঁ। বনভোজস্থলী পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলোৱে আহক মানাহত, ইয়াতে আহি মানাহৰ যি মনোৰম দৃশ্য আছে উপভোগ কৰি যাওক। সুবিধা আমাৰ ইয়াতে নাৱৰ সুবিধা আছে আৰু লেডিজ জেণ্টছ টয়লেট ছেপাৰেটকৈ কৰা হৈছে। আৰু লগতে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ চাফাৰী, এলিফেণ্ট চাফাৰী, ৰাফটিঙৰ সুবিধা আছে। আপোনালোকে হয়, দৈনিক থাকিব। চৰকাৰী নিয়ম নীতি যিখিনি আছে এই গাইডলাইন মতে আমি চলিম কমিটিৰ তৰফৰ পৰা। বাজত আমি 500 টকাকৈ লৈ আছোঁ, ট্ৰেভেলাৰ 400 আৰু প্ৰাইভেট কাৰ 200। বাইকত এনেকুৱা নাই, 50 টকাকৈ হেৰি কৰি আছে, যাই দিয়ে লৈ আছোঁ আমি। হয়, সকলোকে আহ্বান জনাইছোঁ, আহক মানাহত নাৰায়ণগুৰি যি পিকনিক স্পট আছে। শালবাৰীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।